মোৰ সকলো ফেচবুক বন্ধু বান্ধৱীলৈ সুপ্ৰভাত জনালোঁ। এয়া আজি আমি চনকালৈ পিকনিক খাব গৈছিলোঁ। চাহ তাহ খাই এয়া কমলা কাটিছে আৰু এয়া পালেঙৰ চাটনি কমলা পিচি দিছে তাই। আৰু এয়া আমি এইফালে বনাই আছোঁ, খাই আছোঁ। ঘৰৰ পৰা অলপ বনাই নিয়া হৈছিলে, অলপ বেছিয়ে বনাই নিছোঁ। অকল তাতে মাংসখিনিয়ে বনাইছোঁ, বাকী দালি, হাঁহ মাংস গোটেইবিলাক আমি ঘৰৰ পৰাই বনাই নিছোঁ। আৰু এয়া আমাৰ বনাই মেলি হৈ গ'ল, আমি খোৱা আৰম্ভ কৰি দিলোঁ। গাহৰি, হাঁহ মাংস, মাটি দালি তেনেকৈ আমি লৈ গৈছিলোঁ আৰু মাছ ফ্ৰাই এয়া খালোঁ। খাই লৈ নানাচিলে কেনেকৈ হ'ব, মিনি পিকনিক হ'লেও নাচিবই লাগিব। এয়া দুইজনী অলপ নাচিলোঁ। নাচি মেলি অকণমান ব্ৰহ্মপুত্ৰখনৰ উপভোগ কৰিবলৈ গ'লোঁ, কাৰণ আমাৰ ব্ৰহ্মপুত্ৰখন বহুতেই ধুনীয়া নহয়নে, বহুত ভাল লাগে। এয়া ভিউজটো চাওকচোন, এয়া পিকনিকৰ ঠাইবিলাক ধুনীয়াকৈ তেনেকৈ বনাই দিছে, ঘৰ বনাই দিছে সৰু সৰুকৈ। আৰু এয়া ছোৱালীজনী পূৰা দেউতাকৰ লগত নাচি আছিলে, মই তাকে ধুনীয়া দেখি ভিডিঅ' এটা বনাই দিলোঁ। আৰু এয়া আমাৰ আহিবৰ হৈ গ'ল, কাৰণ সন্ধিয়া সময়ত ৰাস্তাটো বহুত জাম হয়, সেইকাৰণে আহি গ'লোঁ। আৰু ড্ৰাইভাৰৰ মাজতে চেঞ্জ হৈ গ'ল, তাইও অলপ চলালে।